যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এই ভাৱ সম্প্ৰসাৰণটো পৰীক্ষাত প্ৰায় আহি থকা দেখা যায়। গতিকে মই প্ৰিয়ামী গগৈ আপোনালোকৰ বাবে লৈ আহিছোঁ এই ভাৱ সম্প্ৰসাৰণটো কেনেকৈ লিখিব লাগে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। ল'ৰা কাললৈ বা ল'ৰালি কাললৈ চালেই যে মানুহৰ ভৱিষ্যতৰ উমান পাব পাৰি, তাকে এই যোজনাটিৰ মাজেৰে কোৱা হৈছে। গোলাপ পুলি এটা অংকুৰিত হওঁতেই আগলৈ ই কেনে হ'ব সেই কথা অনুমান কৰিব পৰা যায়। দুপতীয়া হওঁতেই যদি পুলিটো লহপহীয়া হয়, তেন্তে আগলৈ পুলিটো ভাল হ'ব বুলি ধৰিব পাৰি। কিন্তু প্ৰথম অৱস্থাতেই কেৰুণীয়া বা মেমেৰা হ'লে আগলৈ সি বেয়া হ'ব বুলি ধাৰণা কৰিব পাৰি। এতেকে ভাল বেয়াৰ চিন সৰুতেই পোৱা যায়। এই কথা সকলো ক্ষেত্ৰতে খাটে। ল'ৰা এটি বা ছোৱালী এজনী সৰুতেই যদি তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু সজ বা জ্ঞানী হয়, তেনেহ'লে সেই ল'ৰাটি বা ছোৱালীজনী ডাঙৰ হৈ সকলোতে অগ্ৰণী আৰু প্ৰতিভাৱান হ'ব। মুঠতে ল'ৰা ছোৱালী শৈশৱৰ গড় গতিলৈ লক্ষ্য কৰিলে সেই ল'ৰা বা ছোৱালীজনীৰ ভৱিষ্যত উমান পোৱা যায়।